Hello guys, welcome to my class, Busy's classes. Today we'll take up an important topic from English grammar prescribed for HS first year, that means class 11 by Assam Higher Secondary Education Council. আৰু আজিৰ টপিকটো হ'ল auxiliaries, primary and model. জেনেৰেলি যেতিয়া auxiliaries বুলি কওঁ অসমীয়াত সহায়কাৰী ক্ৰিয়া auxiliaries যেনেকৈ verbs are divided into two main classes. ক্ৰিয়া verbs বিলাক সাধাৰণতে দুটা প্ৰধান শ্ৰেণী বিভক্ত কৰা হয় যেতিয়া এটা ভাৰ্বে কাৰো সহায় নোলোৱাকৈ ব্যৱহাৰ কৰিব পাৰি তাক কোৱা হয় প্ৰিন্সিপাল ভাৰ্ব বা মেইন ভাৰ্ব যেনেকৈ কল গো ৱক এইবিলাক তেনেকৈ যেতিয়া এটা ভাৰ্ব আন এটা ভাৰ্বক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয় সাধাৰণতে তেনেকুৱা ভাৰ্বক কি কোৱা হয় কি বুলি কোৱা হয় অক্সিলিয়াৰী ভাৰ্ব বা অক্সিলিয়াৰিজ বা হেল্পিং ভাৰ্ব বুলি কোৱা সহায়কাৰী ক্ৰিয়া যেনেকৈ ধৰ কেন বি হেভ ডু শ্বেল উইল মে ডু মাষ্ট এইবিলাক আৰু এইটো কথা নহয় যে বেছিভাগ অক্সিলিয়াৰী ভাৰ্বে কিন্তু প্ৰিন্সিপাল ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰি তোমালোকে নিশ্চয় জানা যে শুনিছা এনোমেলাছ ফাইনাইট ভাৰ্বছ এনোমেলাছ মানে খেলিমেলি অনিয়মীয়া ইৰেগুলাৰ ৰেগুলাৰ ভাৰ্বছ আৰু এনোমেলাছ ফাইনাইট ভাৰ্বছ অৰ্থাৎ এনেকুৱা ভাৰ্বছ আছে 24টা ইয়াত আমি বোৰ্ডত লিখি দিছোঁ তোমালোকে চোৱা তেনেকুৱা 24টা এনোমেলাছ ফাইনাইট ভাৰ্বছ আছে আমি যেতিয়া অক্সিলিয়াৰী ভাৰ্বৰ কথা কওঁ সহায়কাৰী ক্ৰিয়াৰ কথা কওঁ মই আগতে কৈছোঁ যে এইবোৰ অনিয়মীয়া ৰেগুলাৰ নহয় ইৰেগুলাৰ ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি পাছত আহিম এতিয়া এই অক্সিলিয়াৰিজবোৰ দুটা ভাগত ভাগ কৰা হয় এটা হ'ল প্ৰাইমাৰী অক্সিলিয়াৰিজ আৰু দ্বিতীয়টো হ'ল মডেল অক্সিলিয়াৰিজ প্ৰাইমাৰী অক্সিলিয়াৰিজ কোনকেইটা তিনিটা বি হেভ ডু বি ভাৰ্বৰ আকৌ বহুতকেইটা ফৰ্ম আছে বিভিন্ন টেন্সত পুৰুষ বচন পাৰ্চন এণ্ড নাম্বাৰ বা বেলেগ বেলেগ ধৰণৰ কণ্টিনিউৱাছ টেন্স কৰিবলৈ প্ৰগ্ৰেছিভ টেন্সত ব্যৱহাৰ কৰিবলৈ বা ভইচ চেঞ্জ কৰিবলৈ তাৰ ৰূপ বেলেগ বেলেগ হয় বি ভাৰ্বৰ যেনে এম ইজ আৰ ৱাজ ৱেৰ বি বিং বিন এইকেইটা তেনেকৈ হেভ ভাৰ্বৰ হেভ হেজ হেড ডু ভাৰ্বৰ ডু ডাজ ডিড ডুইং তেনেকৈ হেভিং হেভ ভাৰ্বৰ আৰু মডেল অক্সিলিয়াৰিজ এনেকুৱা ধৰণৰ প্ৰাইমাৰী অক্সিলিয়াৰিজ এই তিনিটা আকৌ মডেল অক্সিলিয়াৰিজ আছে কেইটা আছে কেন কুড উইল উড শ্বেল শুড মে মাইট মাষ্ট অট টু ডেৰ নিড এণ্ড ইউজ টু এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11 12 13টা মডেল অক্সিলিয়াৰিজ তিনিটা প্ৰাইমাৰী অক্সিলিয়াৰিজ আৰু লগতে বি ভাৰ্বৰ একেটা ৰূপ বি এম ইজ আৰ ৱাজ ৱেৰ বিং বিন লগতে পি ভাৰ্বৰ একেটা ৰূপ
গতি সকলো মিলি গতিকেইটা মিলি টোটেল 24 anomalous finite verbs দা বি ভাৰ্বৰ প্ৰথম ব্যৱহাৰটো বিভিন্ন টেন্সত বিভিন্ন নাম্বাৰ বা পাৰ্সনত বেলেগ বেলেগ ব্যৱহাৰ হয় পেসিভ ভয়েস কৰিবলৈ যেনেকুৱা হি ইজ নোন হি ওয়াজ বিটেন কন্টিনিউয়াস টেন্স ব্যৱহাৰ কন্টিনিউয়াস টেন্স কৰিবলৈ ব্যৱহাৰ হয় আই এম ৰাইটিং হি ওয়াজ প্লেইং বা কেতিয়াবা ইনফিনিটিভৰ লগত ইনফিনিটিভৰ লগত ব্যৱহাৰ কৰা হয় যেনেকৈ আই এম টু গো দেয়াৰ দ্যাট মিন্স আই হ্যাভ টু গো দেয়াৰ তাৰ অৰ্থটো হ'ল আই এম টু গো দেয়াৰ মিন্স আই হ্যাভ টু গো দেয়াৰ তেনেকুৱা ধৰণৰ বা কেতিয়াবা ইন্ট্ৰেনজিটিভ ভাৰ্ব এটা অকৰ্মক ক্ৰিয়া এটাৰ past participle লগতো বি ভাৰ্ব ব্যৱহাৰ কৰা হয় যেনে হি ইজ গন দ্যাট মিন্স হি হ্যাজ গন দ্য সান ইজ সেট সূৰ্য অস্ত গৈছে এনেকুৱা ধৰণৰ গতিকে বিভিন্ন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰবোৰৰ ক্ষেত্ৰত আমি জানিব লাগিব ইয়াৰ ব্যৱহাৰবোৰ তেনেকে হ্যাভ ভাৰ্বৰ হ্যাজ হ্যাভ হ্যাভিং হ্যাড অক্সিলিয়াৰী হিচাপে ব্যৱহাৰ হয় হ্যাভ ভাৰ্বটো প্ৰিন্সিপাল হিচাপেও ব্যৱহাৰ হয় কেতিয়াবা বা প্ৰিন্সিপাল ভাৰ্ব হিচাপে ব্যৱহাৰ হ'লে হ্যাভ ভাৰ্বটোৱে কি বুজায় টু পজেছ I have a pen I have a shirt I have a pencil বা ইনফিনিটিভ বুজাবলৈ ব্যৱহাৰ কৰা হয় বা অব্লিগেশ্যন বাধ্যবাধকতা বুজাবলৈ ব্যৱহাৰ কৰা হয় আই হ্যাভ টু গো হি হ্যাজ টু ডু দ্যাট সেইটো কৰিবই লাগিব মই যাবই লাগিব এনেকুৱা ধৰণৰ বা কৰাই লোৱা অৰ্থটো হ্যাভ ভাৰ্ব কেতিয়াবা ব্যৱহাৰ হয় কৰাই লোৱা হ্যাভ ইট ডান নাও এই কামটো কৰাই ল'বা হ্যাভ ইট ডান নাও এই কামটো এইটো কৰাই ল'বা এনেকুৱা ধৰণৰ অৰ্থ আৰু ডু ভাৰ্বৰ তেনেকুৱা ব্যৱহাৰ আছে ইউ অক্সিলিয়াৰী সহায়কাৰী হিচাপে ব্যৱহাৰ হয় নিগেটিভ সেন্টেন্স কৰিবলৈ ডু ভাৰ্বৰ সহায় লাগে ইন্টাৰগেটিভ সেন্টেন্স বা কুৱেশ্যন সুধিবলৈ ডু ভাৰ্বৰ সহায় লাগে বা টু এক্সপ্ৰেছ এগ্ৰিমেণ্ট অৰ ডিছএগ্ৰিমেণ্ট কাৰোবাৰ লগত একমত হোৱা বা একমত নোহোৱা তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো ডু ভাৰ্বৰ সহায় ল'বলগীয়া হয় আৰু মই কৈছোঁ যে কুৱেশ্যন টেক্স কৰোঁতেও সদায় ডু ভাৰ্বৰ সহায় ল'বলগীয়া হয় কুৱেশ্যন টেক্স কৰোঁতেও কেৱল টেক কুৱেশ্যন যাক কোৱা হয় কুৱেশ্যন টেক্স কৰোঁতেও ইউ ডোণ্ট ন' হিম কমা টেক কুৱেশ্যনটো হ'ব কুৱেশ্যন টেকটো ডু ইউ কুৱেশ্যন মাৰ্ক হি ছিংছ ৱেল কমা ডাজেন্ট সি হি কেম yesterday কমা ডিডন্ট হি গতিকে এনেকুৱা ধৰণে অক্সিলিয়াৰী ভাৰ্বৰ ব্যৱহাৰ হয় যিকেইটা প্ৰাইমাৰী অক্সিলিয়াৰিজ তাৰ ব্যৱহাৰ এনেকুৱা ধৰণৰ আৰু প্ৰিন্সিপাল ভাৰ্ব ডু ভাৰ্বটো প্ৰিন্সিপাল ভাৰ্ব হিচাপে ব্যৱহাৰ আছে হি ডিড হিজ ডিউটি ডু ইয়ৰ ডিউটি আৰু এনেকুৱা ধৰণৰ অৰ্থটো হয় যে ইন্ট্ৰেনজিটিভ ভাৰ্ব হিচাপে অকৰ্মক ক্ৰিয়া হিচাপেও ব্যৱহাৰ কৰা দিছ উইল ডু এজ আই টেল ইউ দিছ উইল ডু অৰ্থ হ'ল এইটোৱে হ'ব এইখিনিয়ে হ'ব বা এইটোৱে কাম কৰিব ডু এজ আই টেল ইউ মই তোমাক যেনেকৈ কৰিবলৈ কৈছোঁ তেনেকৈ কৰা কেতিয়াবা পুনৰুক্তি হাত সাৰিবলৈ আমি অকল ডু ভাৰ্বৰ ইংৰাজী ভাষাত ডু ভাৰ্বৰ ব্যৱহাৰ কৰা হয়
will you do your homework tonight? Will you do your homework tonight? Will you, তুমি আনসার দিব পাৰা yes, I do, বা yes I will, এনেকৈ বা do you do, have you done your homework? Yes I have, বা I do, উত্তৰ দিব পাৰা। বা he works faster than I do, তাৰ অৰ্থটো he works faster than I do। ইয়াত do শব্দটো কিহৰ ক্ষেত্ৰত ব্যৱহাৰ হৈছে? সাবস্টিটিউট হিচাপে ব্যৱহাৰ হৈছে ৱৰ্ক, ৰিপিটিশ্যন কৰা নাই বাৰে বাৰে। মই তাতকৈ জোৰেৰে খোজকাঢ়িব, হি ৰানছ ফাষ্টাৰ দেন আই ডু, সি মোতকৈ জোৰেৰে দৌৰিব পাৰে। অৰ্থাৎ হি ৰানছ ফাষ্টাৰ দেন আই ৰান, কিন্তু সেই ৰান শব্দটো ৰিপিট নকৰি পেলাই আমি পুনৰবাৰ ব্যৱহাৰ নকৰি আমি ডু ভাৰ্বৰ সহায় ল'ব পাৰোঁ। গতিকে আমি মডেল অক্সিলাৰিজৰ কথাও কৈছোঁ। মডেল 13টা মডেল অক্সিলাৰিজ আছে, 13টা মডেল অক্সিলাৰিজ আছে আমি পাইছোঁ, যিবিলাক কমনলি সাধাৰণতে ব্যৱহাৰ হয় মডেল অক্সিলাৰিজ। সেইবোৰ হ'ল কেন, কুড, উইল, উড, শ্বেল, শুড, মে, মাইট, অট, মাষ্ট, নিড, ডেয়াৰ, এণ্ড ইউজ টু। মডেল অক্সিলাৰিজবোৰ কি ক্ষেত্ৰত ব্যৱহাৰ হয়? সাধাৰণতে ডিফাৰেণ্ট মুডছ, যেনেকুৱা বুজাবলৈ, যেনেকুৱা এবিলিটি, ইণ্টেনশ্যন, অপিনিয়ন, এডভাইচ, ডিটাৰমিনেশ্যন, কামাণ্ড, এনেকুৱা ধৰণৰ সেই বুজাবলৈ, মুডছবিলাক বুজাবলৈ মডেল অক্সিলাৰি, বিভিন্ন মনৰ অৱস্থা প্ৰকাশৰ বাবে সহায়কাৰী ক্ৰিয়া হিচাপে মডেল অক্সিলাৰিজবোৰ ব্যৱহাৰ হয় ইয়াৰ। কিছুমান কেৰেক্টাৰিষ্টিক্স বৈশিষ্ট্য আছে মডেল অক্সিলাৰি, সেইখিনি মাত্ৰ কৈ থ'ম, পাছলৈ আমি বাকী ভিডিঅ'টো বাকীখিনি কথা ক'ম। মডেল অক্সিলাৰিৰ কোনো এছ ফৰ্মছ নাই বা ING ফৰ্মছ নাই। মডেল অক্সিলাৰিৰ ক্ষেত্ৰত তাৰ কোনো এছ ফৰ্ম নাই। কেনৰ লগত এছ নহয়, বা কেনৰ লগত ING নহয়, কেনিং, কুডছ বা কুডিং নহয়, উইল লগত এছ নহয়, বা এছ হয় বেলেগৰ এটা অৰ্থত, সেইটো বেলেগ অৰ্থ বুজাব। উইলিং শব্দটো অৰ্থ বেলেগ, সেইটো এটা এডজেক্টিভ হৈ পৰিব। গতিকে আৰু দ্বিতীয় তাৰ বৈশিষ্ট্যটো হ'ল যে যিবিলাক তাৰ পাষ্ট ফৰ্ম আছে, মডেল অক্সিলাৰিবোৰৰ দেখাত যিবিলাক পাষ্ট ফৰ্ম আছে, প্ৰায় সেই পাষ্ট ফৰ্মবোৰেও তাৰ একেধৰণৰ অৰ্থই প্ৰকাশ কৰে। যেনে কেন, কুড, উইল, উড, শ্বেল, শুড, মে, মাইট, এনেকুৱা ধৰণৰ। সেইবিলাক পাষ্ট ফৰ্ম যদিও কেতিয়াবা কেতিয়াবা প্ৰায় একেধৰণৰ অৰ্থই প্ৰকাশ কৰে। প্ৰেজেণ্ট ফৰ্মত সি একেধৰণৰ অৰ্থই ব্যৱহাৰ কৰা হয়। অৰ্থাৎ মডেল অক্সিলাৰিবোৰৰ প্ৰেজেণ্ট ফৰ্ম আৰু পাষ্ট ফৰ্মে প্ৰায় একেই ধৰণৰ অৰ্থ। যেনেকুৱা হি কুড ৱাক ভেৰি ফাষ্ট, হি কেন ৱাক ভেৰি ফাষ্ট, অলমোষ্ট same meaning. He might do it, it may rain, it might rain. মডেল অক্সিলাৰিজবিলাক ভৱিষ্যৎকাল বুজাবলৈও ব্যৱহাৰ কৰা হয়। While in Nagaon, I would often go to somewhere, some Bardua, for example. I would often go to Bardua, the birthplace of Srimanta Shankardev. গতিকে এনেকুৱা ধৰণৰ
তৃতীয়টো হ'ল আৰু এই উড ভাৱটোৱে এই ক্ষেত্ৰত অতীতৰ অভ্যাসও বুজাইছে, পাষ্ট হেবিটো বুজাইছে। While he was in Nagaon, he would always walk in the evening. He would always come out for a walk in the evening along the bank of the river Kolong. কলঙৰ পাৰ সদায় ফুৰিবলৈ আহিছিল। তৃতীয়টো হ'ল they do not change form according to the person and number of the subject. সাবজেক্টৰ পাৰ্চন আৰু নাম্বাৰ অনুসৰি তাৰ কিন্তু ফৰ্মবিলাক সলনি নহয়। অন্য ভাৰ্বৰ ক্ষেত্ৰত তাৰ ফৰ্মবোৰ সলনি হয়। সাবজেক্টৰ পাৰ্চন আৰু নাম্বাৰ অনুযায়ী, বচন আৰু পুৰুষ অনুযায়ী তাৰ ৰূপবিলাক সলনি হয়, কিন্তু মডেল অক্সিলাৰীৰ ক্ষেত্ৰত সেইটো সলনি নহয়। সি কেনেই থাকিব, কুডেই থাকিব, দে কেন, দে কুড, উই কেন, উই কুড, উই কেন, দে কেন, সি কেন, হি কেন, আই কেন, তাৰ সলনি নহয়, সেইটো কথা। দ্বিতীয় তাৰ পিছৰ বৈশিষ্ট্যটো হ'ল দে কেনট বি ইউজ ইণ্ডিপেণ্ডেণ্টলি, স্বাধীনভাৱে তাক ব্যৱহাৰ কৰা নাযায়। আন অক্সিলাৰীবিলাকৰ নিচিনাকৈ তেওঁলোকেও সেইবোৰ ভাৰ্বেও কি হয়, মূল ভাৰ্বৰ লগত যায় অৰ্থটো স্পষ্ট কৰাৰ কাৰণে। মূল ভাৰ্বে যি অৰ্থ প্ৰকাশ কৰে তাক সেই অৰ্থ প্ৰকাশ কৰাত স্পষ্ট ৰূপত প্ৰকাশ কৰিবলৈ এইবোৰ ভাৰ্বে সহায় কৰে। ঠিক আছে, এতিয়া কেইটামান কেন, কুড, বাকীবিলাক আৰু এই দুটা ভাৰ্বৰ আমি কেইটামান ব্যৱহাৰ, ফাংচনছ অফ মডেল অক্সিলাৰিজ আৰু দেৰ ইউজেছ, তাৰ ব্যৱহাৰবিলাক। কেন ভাৰ্বে কি বুজায়? পাৱাৰ বুজায়, এবিলিটি বুজায়, কেপাচিটি বুজায়, সামৰ্থ্য। হি কেন ৰান, she can speak English very well. Can you sing? I can help you. কেতিয়াবা পাৱাৰ, কেতিয়াবা এবিলিটি, কেতিয়াবা কেপাচিটি, সামৰ্থ্য বুজায়। পাৰ্মিশ্যন বুজাবলৈ, অনুমতি দিয়া বা অনুমতি নিদিয়া, নিষেধ কৰা বুজাবলৈও হয়। ইউ কেন গো নাও, you cannot smoke inside the school campus. You cannot smoke, নিষেধ কৰা বুজাইছে। You cannot smoke inside the school campus. বা অৱস্থা অনুযায়ী বিশেষ সামৰ্থ্য বুজাবলৈ কেন ভাৰ্ব ব্যৱহাৰ হয়। Can you lend me 500 rupees? Can you lend me a few rupees? তেনেকুৱা ধৰণৰ। বা কেতিয়াবা প্ৰশ্নবোধক বা বিস্ময়সূচক বাক্যত সম্ভাৱনা বুজাবলৈ ব্যৱহাৰ হয়। কেন ইট বি ট্ৰু? হোৱাট কেন উই ডু এবাউট ইট? কেন ইট বি ট্ৰু? হোৱাট কেন উই ডু এবাউট ইট? সেইটো। বা কেতিয়াবা পচিবিলিটি, সম্ভাৱনা বুজাবলৈ ব্যৱহাৰ হয়। ইট কেন বি ভেৰি হট, it can be very hot during summer. It can be very hot during summer here in Nagaon. It can be very hot during some likelihood বুজাইছে, possibility বুজাইছে in Nagaon, here in Nagaon. Request, অনুমতি বুজাবলৈ, অনুৰোধ কৰিবলৈ ব্যৱহাৰ হয়। Can I use your phone? Can I help you? Can I go now? Can I come in? এনেকুৱা ধৰণৰ। আৰু কুডো ঠিক পাষ্ট টেন্স, কেনৰ পাষ্ট টেন্স। ঠিক
কিছু ক্ষেত্ৰত কুড কেনে যিবিলাক অৰ্থত ব্যৱহাৰ হয় কেন ভাৱটো ঠিক তেনেকুৱা ধৰণৰ অৰ্থতে কুড ব্যৱহাৰ হয় তাৰ বাহিৰেও পোলাইট ৰিকুৱেষ্ট কৰিবলৈ কাৰোবাক পোলাইটলি খুব অনুৰোধ কৰিবলৈ নম্ৰভাৱে তেনেকুৱা কুড আই ইউজ ইউৰ টেলিফোন কুড আই ইউজ ইউৰ মোবাইল ফোন খুব নম্ৰভাৱে ৰিকুৱেষ্ট কৰিবলৈ কুড ব্যৱহাৰ কৰা হয় বা সম্ভাৱনা বুজাবলৈ কুডৰ ব্যৱহাৰ হয় তেনেকুৱা ধৰণে সম্ভাৱনা বুজাবলৈ লাইকলিহুড বুজাবলৈ পচিবিলিটি বুজাবলৈ কুডৰ ব্যৱহাৰ হয় তেনেকুৱা বা কেতিয়াবা মৃদু সন্দেহ প্ৰকাশ কৰিবলৈ জেণ্টেল ডাউট হিজ ষ্টৰি কুড বি ট্ৰু আই থিংক হিজ ষ্টৰি কুড বি তাৰ কাহিনীটো যিটো কৈছে সেইটো সঁচা হ'বও পাৰে বা সঁচা আই ডোণ্ট থিংক হিজ ষ্টৰি কুড বি ট্ৰু বা সঁচা নহ'বও পাৰে এনেকুৱা ধৰণৰ অৰ্থ গতিকে আজি বেছি দীঘল হ'লে আৰু ভিডিঅ'টো অসুবিধা হয় গতিকে ইয়াত আমি বাকীবিলাক মডেল অক্সিলাৰী ব্যৱহাৰবোৰ ইয়াৰ পাছৰ ক্লাছটোত আমি পাছৰ ক্লাছটোত আমি শিকিম আৰু আলোচনা কৰিম গতিকে আজিলৈ তোমালোকে নিশ্চয় এইখিনি কথা বুজি পালা কিবা বুজি নাপালে আমি আকৌ পুনৰ নেক্সট ক্লাছত আমি এই বিষয়ে আলোচনা কৰিম অক্সিলাৰিজ প্ৰাইমাৰী আৰু মডেল অক্সিলাৰিজৰ বিষয়ে ইয়াৰ বিভিন্ন ব্যৱহাৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিম গতিকে আমি আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ ধন্যবাদ